নমস্কাৰ আজি 26 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই যোৱা গুৰুত্বপূৰ্ণ খবৰ 600 বছৰীয়া আহোম ৰাজত্বৰ প্ৰথম ৰাজধানী চৰাইদেউক ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে আজি ঘোষণা কৰিছে। ইউনেস্কোৰ স্বীকৃতিৰ পাছত চৰাইদেউ মৈদাম হৈছে ৰাজ্যৰ ভিতৰত তৃতীয়টো বিশ্ব ঐতিহ্য ক্ষেত্ৰ। স্প্ৰে গেঙৰ ঘটনাৰ গোচৰ নোলোৱাৰ অভিযোগত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়ালৈ শাস্তিৰ ঘোষণা। ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তুষাৰজ্যোতি বৰাক বদলি নতুনকৈ দায়িত্ব প্ৰদান কৰিছে জখলাবন্ধা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিত বড়োক। চৰকাৰী কৰ্মচাৰীক ৰঙাচকু হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই কৈছে, যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ থাকিম কাকো আপোচ নকৰোঁ। কাম বেছি কৰিব লাগে বুলি আমাক চৰকাৰী চাকৰিয়ালে ভোট নিদিলে নাই। আমাক ভোটৰ প্ৰয়োজন নাই। ক্ষমতা আজি আছে, কাইলৈ নাথাকিব। মই সদায় মুখ্যমন্ত্ৰী হৈ নাথাকো, কিন্তু ৰাজ্যৰ উন্নয়নত আপোচ নকৰোঁ। ৰমেন বৰুৱাক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিয়তিৰ পৰিহাসক আমি স্বীকাৰ কৰিব লাগিব। ৰমেন বৰুৱা নদীৰ কাষলৈ যোৱাৰ প্ৰমাণ আছে, কিন্তু উঠি অহাৰ প্ৰমাণ নাই। ৰমেন বৰুৱাৰ নিৰুদ্দেশৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। উত্তৰ প্ৰদেশত যোগী আদিত্যনাথে হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ উত্তৰ প্ৰদেশত কানৱাৰ যাত্ৰাপথৰ দোকানত দোকানীৰ নাম লিখিবলৈ নিৰ্দেশনা দিছিল, কিন্তু উচ্চতম ন্যায়ালয়ে সেই নিৰ্দেশনা বাতিল কৰিছে। 5 আগষ্টলৈকে ম্যাদ বৃদ্ধি কৰিছে উচ্চতম ন্যায়ালয়ে। কোনো দোকানীক নাম লিখিবলৈ বাধ্য কৰিব নোৱাৰিব। ন্যায়াধী ঋষিকেশ ৰায় আৰু ন্যায়াধী SBN ভাট্টিৰ বিচাৰপীঠৰ এই নিৰ্দেশনা। অসমত 6 মাহৰ বাবে নিষিদ্ধ তৈল আৰু গেছ খণ্ডৰ কৰ্মচাৰীৰ ধৰ্মঘট অহা 25 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ তৈল আৰু গেছ খণ্ডৰ কৰ্মচাৰীৰ ধৰ্মঘটত 6 মাহৰ বাবে নিষেধাজ্ঞা জাৰি কৰিছে অসম চৰকাৰে। বৃহস্পতিবাৰে জাৰি কৰা এক চৰকাৰী অধিসূচনা অনুসৰি অত্যাৱশ্যকীয় সেৱা ৰক্ষণাবেক্ষণ আইনৰ 3 নম্বৰ ধাৰাৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই নিষেধাজ্ঞা তৈল আৰু গেছ খণ্ডৰ সৈতে জড়িত সকলো বিষয়া, কৰ্মচাৰী আৰু ঠিকাভিত্তিক শ্ৰমিক, টেংকাৰ চালক আৰু খালাচীৰ ক্ষেত্ৰত প্ৰযোজ্য। অসমত দেশৰ তৃতীয়টো ডিফেন্স কৰিডৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰস্তাৱৰ প্ৰতি কেন্দ্ৰৰ ইতিবাচক সঁহাৰি। অসমত দেশৰ তৃতীয়টো ডিফেন্স কৰিডৰ কৰাৰ প্ৰস্তাৱৰ প্ৰতি কেন্দ্ৰীয় বিত্তমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ ইতিবাচক সঁহাৰি। ডিফেন্স কৰিডৰ হোৱাৰ লগে লগে অসমত স্থাপন হ'ব ডিফেন্স ইণ্ডাষ্ট্ৰী। অসমত ডিফেন্স কৰিডৰ স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰক প্ৰস্তাৱ দিছে অসম চৰকাৰে। ডিফেন্স কৰিডৰ হোৱাৰ লগে লগে অসমত স্থাপন কৰা হ'ব ডিফেন্স ইণ্ডাষ্ট্ৰী। শুকুৰবাৰে দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা এক সংবাদমেলত এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিগত কেইদিনত দিল্লীত বাহৰ পাতি মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, বিত্তমন্ত্ৰী আদিকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰিছিল। আৰু এই সন্দৰ্ভত সংবাদমেলত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে কয় যে অসমত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ পাছত ডিফেন্স মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীৰ এটা হাব হোৱাৰ বাবে ডিফেন্স কৰিডৰ স্থাপন কৰাৰ বাবে কোৱা হৈছে। ভাৰত চৰকাৰে তামিলনাডু আৰু উত্তৰ প্ৰদেশত ডিফেন্স কৰিডৰ কৰিছে। অসমত দেশৰ তৃতীয়টো ডিফেন্স কৰিডৰ কৰাৰ বাবে বিত্তমন্ত্ৰীৰ লগতে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ লগত আলোচনা কৰা হৈছে। দুয়োগৰাকীয়ে ইতিবাচক সঁহাৰি জনোৱা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। আনহাতে নামৰূপ সাৰ কাৰখানাৰ 4ৰ্থটো ইউনিট শীঘ্ৰে আৰম্ভ কৰাৰ কথা কোৱা হৈছে বুলি মুখ্যমন্ত্ৰী শৰ্মাই সদৰি কৰে।